Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ সিলেবাসখন তোমালোকৰ লগত আলোচনা কৰিম। কোনকেইটা চেপ্টাৰৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব, কোনকেইটাৰ পৰা নাহে, সেইসমূহ তোমালোকক দেখুৱাই দিম। তোমালোকেও চিন্তি লোৱা। চোৱা, ইয়াত লিখা আছে ক্লাস 10 ফুল মার্কস 100, থিওরি 90, ইন্টারনাল অ্যাসেসমেন্ট 10, পাস মার্কস ইন রিটেন এক্সামিনেশন 27, সময় থাকিব তোমালোকৰ কাৰণে 3 আৱাৰ্স, পাস মার্কস থাকিব 30 টোটাল। ঠিক আছে, তাৰপিছত চোৱা এফালে তোমালোকৰ চেপ্টাৰ নং লিখা আছে, তাৰপিছত চেপ্টাৰ নেম, ইউনিট ৰিকোয়ার্ড, ইউনিট ওমিটেড মানে কাটি দিয়া অংশ। ঠিক আছে, মার্কস ইয়াত দিয়া আছে হাফ ইয়ারলি, এটা আছে এসএসএলসি এক্সাম। ঠিক আছে, ইয়াত চোৱা প্ৰথমতে প্ৰথম চেপ্টাৰটোৰ কোনো নাম্বাৰ নাই, ৰিভিজন চেপ্টাৰ বুলি দিয়া আছে। কিন্তু হোল চেপ্টাৰ তোমালোকৰ হাফ ইয়ারলিটো থাকিব প্লাস এসএসএলসি তো থাকিব, মানে ফাইনালটো থাকিব। ঠিক আছে, তাৰপিছত চোৱা ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা। ঠিক আছে, বাস্তৱ সংখ্যা এই চেপ্টাৰটো হোল চেপ্টাৰ থাকিব, তোমালোকৰ হোল চেপ্টাৰটো সিলেবাসত থাকিব, পঢ়িব লাগিব। আৰু ওমিটেড পাৰ্ট নাই, কাটি দিয়া অংশ নাই, এইটো হাফ ইয়ারলিটো আহিব প্লাস ফাইনালটো আহিব। ঠিক আছে, তাৰপিছত নেক্সট যদি চোৱা পলিনোমিয়ালস বা বহুপদ, হোল চেপ্টাৰ গোটেইখিনি আহিব, কাটি দিয়া অংশ নাই, হাফ ইয়ারলিটো আহিব, ফাইনালটো আহিব। তাৰপিছত চোৱা পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলস, অৰ্থাৎ দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোড়। এই চেপ্টাৰটো গোটেইখিনিৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব, কাটি দিয়া অংশ একো নাই। তাৰপিছত এইটো হাফ ইয়ারলিটো থাকিব, এনুৱেলটো থাকিব। ঠিক আছে, তাৰপিছত যদি চোৱা তোমালোকে কোৱাড্ৰেটিক ইকুৱেশ্যনৰ হোল চেপ্টাৰ থাকিব। ঠিক আছে, নতুনকৈ কিতাপত বাহিৰা বস্তুখিনি কাটি দিয়া হৈছে, হোল চেপ্টাৰ থাকিব, ওমিটেড পাৰ্ট নাই, এইটো তোমালোকৰ হাফ ইয়ারলিটো থাকিব, এনুৱেলটো থাকিব। ঠিক আছে, তাৰপিছত চোৱা তোমালোকে এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতি হোল চেপ্টাৰ তোমালোকৰ থাকিব, ওমিটেড পাৰ্ট নাই, কিন্তু এইটো হাফ ইয়ারলিত নাহে। ঠিক আছে, এইটো হাফ ইয়ারলিত নাথাকে, কিন্তু এনুৱেলত থাকিব। ঠিক আছে, তাৰপিছত চোৱা ট্ৰায়েঙ্গল বা ত্ৰিভুজ, হোল চেপ্টাৰ কাটি দিয়া অংশ নাই, এইটো তোমালোকৰ হাফ ইয়ারলিটো আহিব, এনুৱেলটো আহিব। ঠিক আছে, তাৰপিছত যদি চোৱা তোমালোকে কোঅৰ্ডিনেট জ্যামিতি হোল চেপ্টাৰটো থাকিব, মানে স্থানাংক জ্যামিতিৰ পৰা তোমালোকৰ হোল চেপ্টাৰৰ পৰা কুৱেশ্চন আহিব, ইয়াত কাটি দিয়া অংশ নাই, হাফ ইয়ারলিটো আহিব, এনুৱেলটো আহিব। ঠিক আছে, তাৰপিছত নেক্সট চোৱা ইন্ট্ৰোডাকশ্যন টু ট্ৰাইগনমেট্ৰি এই বা ত্ৰিকোণমিতিৰ পৰিচয়। এই চেপ্টাৰটো হোল চেপ্টাৰৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব, কাটি দিয়া অংশ নাই, মাৰ্কস হাফ ইয়ারলিটো আহিব, এনুৱেলটো আহিব। ঠিক আছে, ফাইনালটো আহিব, এনুৱেল মানে ফাইনাল। ঠিক আছে, তাৰপিছত চোৱা সাম এপ্লিকেশন অফ ট্ৰাইগনমেট্ৰি। ঠিক আছে, সাম এপ্লিকেশন অফ ট্ৰাইগনমেট্ৰি বা ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ। ঠিক আছে, এই চেপ্টাৰটো আগতে নাছিলে, এইবাৰ নতুনকৈ এড কৰি দিয়া হৈছে সিলেবাসত। আগতে কিতাপত আছিলে, সিলেবাসত নাছিলে, এইবাৰ ইয়াৰ পৰা প্ৰশ্ন থাকিব, হোল চেপ্টাৰৰ পৰা প্ৰশ্ন আহিব, কাটি দিয়া অংশ নাই, কিন্তু এইটো তোমালোকৰ হাফ ইয়ারলিত নাহে, ফাইনালত আহিব। ঠিক আছে, তাৰপিছত আছে সাৰ্কুল বা বৃত্ত, এইটো হোল চেপ্টাৰৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব, কাটি দিয়া অংশ নাই, কিন্তু এইটো হাফ ইয়ারলিত নাহে, ফাইনালত থাকিব। ঠিক আছে, তাৰপিছত চোৱা চেপ্টাৰ নং 11 এৰিয়াস ৰিলেটেড টু সাৰ্কুল, বৃত্ত সম্বন্ধীয় কালি। এই চেপ্টাৰটো তোমালোকৰ হোল চেপ্টাৰৰ পৰা প্ৰশ্ন আহিব, কাটি দিয়া অংশ নাই, এইটো হাফ ইয়ারলিত নাহে, কিন্তু ফাইনালত থাকিব। ঠিক আছে, তাৰপিছত সাৰফেস এৰিয়া এণ্ড ভলিউম, পৃষ্ঠকালি আৰু আয়তন। এই চেপ্টাৰটো তোমালোকৰ হোল চেপ্টাৰ গোটেইখিনি পঢ়িব লাগিব, কাটি দিয়া অংশ নাই, হাফ ইয়ারলিত নাহে, কিন্তু ফাইনালত থাকিব। ঠিক আছে, তাৰপিছত যদি আমি চাওঁ ষ্টেটিক্স, পৰিসংখ্যা। ঠিক আছে, পৰিসংখ্যাৰ পৰা গোটেই চেপ্টাৰটোৰ পৰা প্ৰশ্ন আহিব, কাটি দিয়া অংশ নাই, হাফ ইয়ারলিত নাহে, কিন্তু ফাইনালত থাকিব। ঠিক আছে, তাৰপিছত লাষ্ট চেপ্টাৰ probability হোল চেপ্টাৰ, ইয়াত কোনো কাটি দিয়া অংশ নাই, তাৰপিছত হাফ ইয়ারলিত নাহে, কিন্তু ফাইনালত থাকিব, আৰু টোটেল মাৰ্কস হ'ব 90, ইন্টাৰনেল অ্যাসেসমেন্ট 10, টোটেল 100। তাৰপিছত তলত কি লিখা আছে চোৱা মেথামেটিক্স
for class 10 published by the Assam State Textbook Production and Publication Corporation Ltd Guwahati 1 তাৰপিছত question from each unit or lesson will carry marks 2 to 15 প্ৰত্যেকটো লেসনে 2 ৰ পৰা 15 মাৰ্ক থাকিব ঠিক আছে এতিয়া চোৱা যদি ভিডিওটো চাই ভাল পালা তেতিয়ালে লাইক এটা কৰি দিবা আৰু এন ধৰণৰ ভিডিওসমূহ নিতৌ পাই থাকিবৰ কাৰণে বা ম্যাথমেটিক্সৰ প্ৰতিটো প্ৰশ্নৰ সমাধান লগতে এমসিকিউ সমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এইখিনি আছিল আজিৰ ভিডিওটো থ্যাংক ইউ